5টা বছৰত ব্যাপক উন্নয়ন সাধন হোৱা বুলি ঢাক-ঢোল বজাই আহিছে যদিও ৰঙাপাৰা কলিবাৰী অঞ্চলৰ এটা পথ আজিলৈ উন্নয়ন নহ'ল। মই সেই গাঁওখনতে আছোঁ যিটো গাঁৱৰ পথ আজিলৈ উন্নয়নে ঢুকি নাপালে। মই পথটোৰ প্ৰথমৰ দৃশ্যটো দেখুৱাই লৈছোঁ। মোৰ সৈতে ইয়াৰ স্থানীয় ৰাইজ আছে, মই ৰাইজৰ সৈতে মতামত গ্ৰহণ কৰিম, কিন্তু তাৰ পূৰ্বে মই পথটোৰ প্ৰকৃত ছবিটো দেখুৱাই লৈছোঁ। এই পথছোৱাৰে যেতিয়া স্থানীয় ৰাইজে অহা যোৱা কৰে তেতিয়া তেওঁলোকে চৰম দুৰ্ভোগ ভুগিবলগীয়া হয়। ছাত্ৰ ছাত্ৰীসকললৈ বিদ্যালয়লৈ অহা যোৱাৰ ক্ষেত্ৰত তেওঁলোকে বোকা পানী গচকি বাৰিষাৰ কালত অহা যোৱা কৰিবলগীয়া হোৱা বুলি তেওঁলোকে অভিযোগ তুলিছে। মোৰ সৈতে স্থানীয় ৰাইজ আছে, ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ পৰা মতামত গ্ৰহণ কৰিম। কিন্তু মই দৃশ্যটো এইকাৰণে দেখুৱাই লৈছোঁ যে যি সময়ত ৰঙাপাৰা বিধানসভা সমষ্টিত উন্নয়ন হোৱা বুলি ঢাক-ঢোল বজাই আহিছে, সেই সময়ত ইয়াৰ মই বিপৰীত ছবিটো দেখুৱাই লৈছোঁ যে এই পথছোৱা বিগত 5টা বছৰে উন্নয়ন সাধন নহ'ল। অৱশ্যে ইয়াৰে এটা অংশ উন্নয়নে ঢুকি পাইছে, পকীকৰণ হৈছে, কিন্তু বাকী অংশ আজিও তেনেদৰেই পৰি থাকিল, যাৰ ফলত স্থানীয় ৰাইজে আৰু সংকটজনক ৰোগী চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হয়। মোৰ সৈতে এগৰাকী মহিলা আছে, মই মহিলাগৰাকী প্ৰথমৰ পৰা জানিব বিচাৰিম। বাইদেউ, এই পথছোৱা আজিও পকীকৰণ নহ'ল, ছাত্ৰ ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগিবলগীয়া হয়, গৰ্ভৱতী মহিলাসকলেও কষ্টত ভুগিবলগীয়া হয় চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত কি ক'ব? এইটোতো ৰাস্তা ঘাট আমাক লাগিব, এতিয়া 5 বছৰমান হৈ গৈছে এইটো ৰাস্তাটো দিয়া নাই, মানে আমাক লাগিব। এতিয়া ৰাস্তা বোকা হৈ থাকে, এতিয়া বাৰিষা সময় আহিলে বোকা পূৰা পানীত বোকা হৈ যায়, ল'ৰা ছোৱালীও যাবলৈ কষ্ট পায়। আৰু এইটোৱে গৰ্ভৱতী মহিলাসকলকো নিয়াত অসুবিধা হয়। এইটো বহুত অসুবিধা, গৰ্ভৱতী মহিলাটো বহুতেই অসুবিধা, গাড়ী নাহে, ইয়াত বোকা আহে, খোজকাঢ়িব লগা যায়, এনেকুৱা হয়। মানে মোৰ সৈতে এজন ছাত্ৰ আছে, মই ক'ম যে তোমালোকে বোকা পানী গচকি যাতায়াত কৰিবলগীয়া হয়, কি ক'বা? ৰঙাপাৰা অন্তৰ্গত 1 নম্বৰ নাৰণী গ্ৰাণ্ড কলিবাৰী আমাৰ এইটো যোনটো গাঁও আছে, এইটো একেবাৰে ৰাস্তাখন বদলি বেয়া, যিহেতু আমাৰ বাৰিষা কালত স্কুল কলেজ যাবলৈ বহুত অসুবিধা হয়। আৰু আমাৰ বিধায়কজনে 5 বছৰৰ মূৰতেই এই ৰাস্তাটো কমপ্লিট কৰি নিদিলে, আশা দিছিল যে ৰাস্তাখন কমপ্লিট কৰি দিম, কিন্তু এতিয়ালৈকে কমপ্লিট কৰা নাই। ৰাস্তাটো বহুত বেয়া যে। বহুত বেয়া হয়, আমাক স্কুল যাবৰ কাৰণে বহুত কষ্ট হয়। আৰু আমি স্কুল যাবৰ কাৰণে কিবা চাইকেলত গ'লে খোজকাঢ়িব নোৱাৰোঁ, চাইকেল চলাই কিনি স্কুল যাব নোৱাৰোঁ, বহুত কষ্ট হয়। আৰু এতিয়ালৈকে ৰাস্তা দিম বুলি কিনি দিয়া নাই, আমাক এনেই মিছা কৈছে, দিয়া নাই ৰাস্তা। হয়, তেওঁলোকে কৈছে যে এই ৰাস্তাটো তেওঁলোকে পকীকৰণ কৰি দিয়াৰ এটা আশ্বাস দিছিল, কিন্তু সেই আশ্বাস আজিলৈ তেওঁলোকে পূৰণ নকৰিলে। তেওঁলোকে এই কথা অভিযোগ তুলিছে। এই পথছোৱাৰে যেতিয়া ছাত্ৰ ছাত্ৰীসকলে অহা যোৱা ক্ষেত্ৰত তেওঁলোকে চৰম দুৰ্ভোগ ভুগিবলগীয়া হয়, তাৰ সমান্তৰালভাৱে সংকটজনক ৰোগীও চিকিৎসালয়লৈ নিয়াৰ ক্ষেত্ৰত তেওঁলোকে কষ্টৰ সন্মুখীন হ'বলগীয়া হৈছে। এই পথছোৱা পকীকৰণৰ ক্ষেত্ৰত বিগত 5টা বছৰ যিহেতু পকীকৰণ নহ'ল, সমাগত বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনৰ পিছত এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব অতি লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।